কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব। এই আঁচনিসমূহ চলি থকাৰ লগতে আমি অসমৰ বাবে গ্ৰহণ কৰা ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কামো এই সময়ছোৱাত আগবঢ়াই লৈ গৈ আছোঁ। গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হ'ল। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিবিদায় প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ল। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ যি আমি প্ৰায় 18,000 কোটি টকাৰে সুৰংগ নিৰ্মাণ কৰিম, তাৰো নিবিদা প্ৰক্ৰিয়া এই মাহৰ ভিতৰতে অৰ্থাৎ জুলাই মাহৰ ভিতৰতে আৰম্ভ হ'ব। মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলোঁ। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিলোঁ। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰোঁ, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছোঁ। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। তাক আমি সদায়ে স্বীকাৰ কৰোঁ আৰু অসমৰ ৰাইজৰ বাবে আমি এনেকৈ নিৰলস আমি কাম কৰি গৈ থাকিম। অসমৰ সংস্কৃতি, অসমৰ পৰিচয়, এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়। অসমৰ আইডেণ্টিটি, অসমৰ স্বাভিমান, অসমৰ সংস্কৃতি, অসমৰ ভূমিৰ ৰক্ষণাবেক্ষণ, আমাৰ এই গোটেই সিদ্ধান্ত বা গোটেই আদৰ্শসমূহ ৰাজনীতি বা ইলেকশ্যনৰ সময়ত হোৱা আদৰ্শ নহয়। প্ৰায় 18,000 কোটি টকাৰে সুৰংগ নিৰ্মাণ কৰিম, তাৰো নিবিদা প্ৰক্ৰিয়া এই মাহৰ ভিতৰতে অৰ্থাৎ জুলাই মাহৰ ভিতৰতে আৰম্ভ হ'ব। ইয়াৰ উপৰিও মই নতুন দিল্লীত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতসকলে মোক 3টা আঁচনি অসমৰ বাবে খুব তৎপৰতাৰে অনুমোদনৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ প্ৰথম আঁচনিটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে এই সমগ্ৰ পথছোৱা 4 লেনযুক্ত হিচাপে নিৰ্মাণ কৰা। ই এটা বহুদিনীয়া দৰং আৰু শোণিতপুৰৰ ৰাইজৰ বহুদিনৰ দাবী আছিল। বাইহাটা চাৰিআলি আৰু মিছন চাৰিআলিৰ ৰাস্তা 4 লেনযুক্ত হোৱাৰ লগে লগে ই পোনে পোনে আহি গুৱাহাটীৰ ৰিং ৰোডত খুন্দা খাব। অৰ্থাৎ ৰিং ৰোডৰ পৰাই গুৱাহাটীক টাচ নকৰাকৈ আমি জাগিৰোডলৈ যাব পাৰিম, সোণাপুৰলৈ যাব পাৰিম আৰু ৰঙিয়া আদিলৈকেও আমি ডিৰেক্টলি 4 লেনযুক্ত ৰাস্তাৰে আমি যোৱাৰ সুযোগ পাম। ইয়াৰ উপৰিও আৰু এটা নতুন আঁচনি আমি আনিব খুজিছোঁ। সেইটো হ'ল গুৱাহাটী বিমানবন্দৰৰ পৰা গড়ল, ধাৰাপুৰ, গুৱাহাটী বিশ্ববিদ্যালয়, এই 10-12 কিলোমিটাৰ পথ আমি এটা এলিভেটেড কৰিডৰ অৰ্থাৎ 10 কিলোমিটাৰৰ এখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰিব খুজিছোঁ, যাতে গুৱাহাটী বিমানবন্দৰলৈ জালুকবাৰীৰ পৰা মাত্ৰ 7 বা 8 মিনিটতে আমি গৈ পাব পাৰোঁ। এই আঁচনিখনো অহা কিছু মাহৰ ভিতৰতে অনুমোদন হ'ব বুলি ভাৰত চৰকাৰে আমাক অৱগত কৰিছে।
তৃতীয়তে আমি এটা ডাঙৰ আঁচনি হাতত লৈছিলোঁ, সেয়া হ'ল শিলিগুৰিৰ পৰা শিলচৰ এটা নতুন এক্সপ্ৰেছ হাইৱে। ইয়াৰে প্ৰথম পৰ্যায় শিলচৰৰ পৰা বৰাপানীলৈ প্ৰায় 25,000 কোটি টকাৰ এখন বিশাল আঁচনি। ই ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলচৰত আধাৰশিলা কৰিছিল। এতিয়া ছেকেণ্ড ফেজত এই আঁচনিখন বৰাপানীৰ পৰা গুৱাহাটীলৈ অনুমোদন হ'ব। তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক কানেক্ট কৰা হ'ব। এই আঁচনিখনো আমাৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে আমি শেষ কৰিম। এনেধৰণে ভগৱানে কৰিলে গুৱাহাটীৰ পৰা তিনচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ মোৰ মনত ইচ্ছা আছে, তাৰ বিষয়েও আমি নিশ্চিতভাৱে আমাৰ প্ৰচেষ্টা চলাই যাম। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ সিলেকশ্যন বা কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছোঁ। আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম। ইয়াৰ উপৰিও আমি শিলচৰৰ এখন নতুন বিমানবন্দৰ নিৰ্মাণৰ যিটো প্ৰচেষ্টা তাৰ অনুমোদনৰ বাবে আমি কাম কৰি আছো। অহা কেইদিনমানৰ ভিতৰতে আমি তাৰো অনুমোদন পোৱাৰ আশা কৰিছো। ইয়াৰ পিছত এটা নতুন আঁচনি এইবাৰ দিল্লীত যাওঁতে আমি আলোচনা কৰিছিলো যে ৰূপসী বিমানবন্দৰ। ই এটা ষ্ট্ৰেটেজিক লোকেশ্যনত আছে। ৰূপসীৰ পৰা বাংলাদেশ ওচৰত, ৰূপসীৰ পৰা পশ্চিমবংগ ওচৰত, ৰূপসী আমাৰ BTADৰ কাষতে, আৰু ৰূপসীলৈকে গুৱাহাটীৰ পৰাও যাব পাৰি। শিলচৰ শিলিগুৰি কৰিডৰ হৈ গ'লে ৰূপসীটো আমি 2 ঘণ্টাতে গৈ পাব পাৰোঁ। ৰূপসী বিমানবন্দৰক আমি এটা ডাঙৰ লজিষ্টিক হাব হিচাপে নিৰ্মাণ কৰিব পাৰোঁ নেকি? বিমানবন্দৰটো ডাঙৰ কৰি নিৰ্মাণ কৰি তাৰো আমি নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব আৰু প্ৰতিখন জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব। এই প্ৰচেষ্টাৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালি আৰু গোৱালপাৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব। আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলো। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিলো। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰো, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছো। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। তাক আমি সদায় স্বীকাৰ কৰোঁ আৰু অসমৰ ৰাইজৰ বাবে আমি এনেকৈ নিৰলস আমি কাম কৰি গৈ থাকিম। অসমৰ সংস্কৃতি, অসমৰ পৰিচয়, এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়। অসমৰ আইডেণ্টিটি, অসমৰ স্বাভিমান, অসমৰ সংস্কৃতি, অসমৰ ভূমিৰ ৰক্ষণাবেক্ষণ, আমাৰ এই গোটেই সিদ্ধান্ত বা গোটেই আদৰ্শসমূহ ৰাজনীতি বা ইলেকশ্যনৰ সময়ত হোৱা আদৰ্শ নহয়,
ই আমাৰ এক কৰ্মযজ্ঞ। অনাগত দিনসমূহত অসমবাসী আৰু অসমীয়াৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। তাত আমি কেতিয়াও পিছ হুহুকি নাহো। শ্ৰদ্ধাৰ ৰাইজ, অহা 1, 2, 3 জুলাই এই তিনিওটা দিন অসমৰ কাৰণে হয়তো এক গুৰুত্বপূৰ্ণ দিন হ'বগৈ পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই তিনিটা দিনত হয়তো আমি এগৰাকী অতিকে শক্তিশালী গুৰুত্বপূৰ্ণ বিদেশী আলহীক আদৰিবৰ বাবে সুযোগ পাম। চৰকাৰীভাৱে ই ঘোষণা